নমস্কাৰ টাইম ফৰ আছাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, জিঅ'ৰ প্ৰতিগৰাকী গ্ৰাহকৰ বাবে বেয়া খবৰ। হয় বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে জিঅ'ৰ গ্ৰাহকসকলৰ বাবে বেয়া খবৰ। জিঅ'ৰ গ্ৰাহকৰ ওপৰত পুনৰ মাধমাৰ অধিক বৃদ্ধি পালে জিঅ'ৰ ৰিচাৰ্জৰ মূল্য। জিঅ'ৰ প্ৰায় সকলো প্লেনৰ বৃদ্ধি পালে নিৰিখ। নেটৱৰ্ক সমস্যাৰ মাজতে নিৰিখ বৃদ্ধিক লৈ লাগিছে হাহাকাৰ। গ্ৰাহকসকলে ৰিচাৰ্জৰ বাবে সাজু হওক অধিক মূল্য ভৰিবলৈ। 3 জুলাইৰ পৰা অধিক ব্যয়বহুল হৈ পৰিব জিঅ'ৰ ৰিচাৰ্জ। কোনটো প্লেনত কিমান বৃদ্ধি নিৰিখ? 28 দিনৰ 155 টকা প্লেনৰ মূল্য হ'বগৈ 189 টকা। বহুল ব্যৱহাৰ 28 দিনৰ 239 টকা প্লেনৰ মূল্য হ'বগৈ 299 টকা। 5-6 দিনৰ 479 টকা প্লেনৰ মূল্য হ'বগৈ 579 টকা। লগতে আজিৰ পৰৱৰ্তী খবৰ, হোৱাটছআপত আহি গ'ল মেটা AI। হয় বন্ধু বান্ধৱীসকল, হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে আহিছে এটা জৰুৰী খবৰ। হোৱাটছআপত এইবাৰ আহি গৈছে মেটা AI। অতি সহজতে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব মেটা AI। হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰামত এই সেৱা উপলব্ধ হ'ব আপোনালোকৰ বাবে। যদি আপুনি হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুক ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে এই খবৰটো এটা জৰুৰী খবৰ। ChatGPTক প্ৰত্যাহ্বান জনাই এটা AI মুকলি কৰিলে এই সেৱা। বৰ্তমানলৈকে বিনামূলীয়াকৈ উপলব্ধ হ'ব এই সেৱা। আপোনাৰ মোবাইলত উপলব্ধ হৈছে নেকি এই সেৱা? লগতে আজিৰ পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে মহিলাসকলৰ বাবে ভাল খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। নিৰ্বাচনৰ পূৰ্বে মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। মহিলা কৃষকৰ বাবে আহি আছে বিশেষ আঁচনি। কৃষকক ৰেহাই দিয়া হ'ব বিদ্যুৎ বিল। লগতে কৃষকৰ বাবে প্ৰতি হেক্টৰ মাটিত 5,000 টকা বোনাছ দিয়া হ'ব। দৰিদ্ৰ পৰিয়ালক বছৰত 3টাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ দিয়া হ'ব। 21ৰ পৰা 60 বছৰীয়া মহিলাক প্ৰতিমাহে দিয়া হ'ব 1500 টকা। লগতে পেট্ৰল ডিজেলৰ 3% VAT হ্ৰাসৰ সিদ্ধান্ত। 10,000 মহিলাক ই-ৰিক্সা ক্ৰয়ৰ বাবে দিব ধন। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 4 মাহ বাকী। নিৰ্বাচনৰ পূৰ্বে অন্তিমখন বাজেট দাখিল সিন্ধে চৰকাৰৰ। নিৰ্বাচনমুখী বাজেটৰ ভোটাৰক আকৰ্ষণৰ চেষ্টা চৰকাৰৰ। সিন্ধে চৰকাৰৰ বাজেটক লৈ দেশজুৰি এতিয়া চৰ্চা। নিৰ্বাচনৰ পূৰ্বে মহিলাসকলৰ বাবে এইদৰে এবাৰ ভাল খবৰ আনিছে সিন্ধে চৰকাৰ।